আপোনালোকে গাড়ীখনৰ লুকছটো চাওক 4,30,000 টকাত চুইফ্ট যদি ল'ম বুলি ভাবিছে যিমান গাড়ী আছে এই গাড়ীবিলাক হৈছে পাহাৰৰ ৰজা গতিকে আপোনালোকে যদি এনে ধৰণৰ যদি গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে কঠীয়াতলি জাহাংগীৰ মটৰ্ছত আহিব নাপাহৰিব কিয়নো ইয়াৰ পৰা আপোনালোকে 99,000ত গাড়ী কিনিব পাৰিব দাদা এখন আছে মাৰুতি 800 প্ৰাইচ কওক এটোৱে প্ৰথম 99,000 দি দিম হয় স্পিয়াৰটা আনটাচ হয় 5 চনৰ গাড়ী আপুনি এসি পৰা লৈ পেলাই ইঞ্জিন ব্ৰেক সব ওকে আছে ওকে আপুনি তো নেক্সট এখন আছে আপোনাৰ মাৰুতি অল্টো 800 2016 গাড়ী হা এটা আপোনাৰ 5টা এলয় লাগি আছে হয় টাচ স্ক্রিন লাগি আছে ওকে এটা গাড়ীৰ দাম পৰিব 194 দি দিম মানে 1,99,000 নেক্সট আছে আপোনাৰ Hyundai Ion এখন কিমানত দিব এটো আপোনাৰ হ'ব ইয়ন 2016 লাষ্টৰ ওকে এটো আপোনাৰ ম্যাগনা প্লাস হয় ওকে এটা আপোনাক দি দিম 180 দি দিম Hyundai Ion 1,85,000 যদি গাড়ী লাগে 2 লাখ টকাও নহয় 10,000 টকা আপোনালোকে ঘৰলৈ ঘূৰাই লৈ যাব পাৰিব 2 লাখ টকা লৈ আহিলে নেক্সট এফালে আছে গাড়ী ডিজাই আছে দাদা ডিজাই কিমান আহিব প্ৰাইস চ্যালেঞ্জিং প্ৰাইস কওক চ্যালেঞ্জিং প্ৰাইস আপুনি 4,60,000 দিব যাওক 4,60,000 টকা চ্যালেঞ্জিং প্ৰাইস ডিজাই কিমান চনৰ গাড়ী 18 লাষ্টৰ গাড়ী তো নেক্সট এখন আছে Ion এখন কক এটো আপোনাৰ হ'ল 2015 লাষ্টৰ হয় এটো আপোনাৰ 1000 ইঞ্জিন হয় 1000 সিসি ইঞ্জিন হয় এটো আপোনাক মই দি দিম 180 দি দিম 1,80,000 টকাত Ion দিব চ্যালেঞ্জিং প্ৰাইস জাহাংগীৰ মটৰ্ছে ফাৰ্ষ্ট ওনাৰ